নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই আছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম কোন তাৰিখে কি দিৱস পালন কৰা হয়। এই সম্পৰ্কে অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ যিকোনো পৰীক্ষাত প্ৰশ্ন আহি থকা দেখা যায়। প্ৰথমত আমি জানিম অসমত কোন তাৰিখে কি দিৱস পালন কৰা হয়। তো বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, অসমত কোন তাৰিখে শিল্পী দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 17 জানুৱাৰী। 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমত কোন তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 3 ছেপ্টেম্বৰ। 3 ছেপ্টেম্বৰ তাৰিখে অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোন তাৰিখে অসম দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 2 ডিচেম্বৰ। 2 ডিচেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোন তাৰিখে অসম আৰক্ষী দিৱস আছাম পুলিচ ডে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1 অক্টোবৰ। 1 অক্টোবৰ তাৰিখে অসম আৰক্ষী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোন তাৰিখে লাচিত দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 24 নৱেম্বৰ। 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমত কোন তাৰিখে গড় দিৱস ৰাইন' ডে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 22 ছেপ্টেম্বৰ। 22 ছেপ্টেম্বৰ তাৰিখে অসমত গড় দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমত কোন তাৰিখে ক্ষুধাকণ্ঠ দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 5 নৱেম্বৰ। 5 নৱেম্বৰ তাৰিখে অসমত ক্ষুধাকণ্ঠ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমত কোন তাৰিখে মেডাম মে ফি দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 31 জানুৱাৰী। 31 জানুৱাৰী তাৰিখে অসমত মেডাম মে ফি দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমত কোন তাৰিখে শ্বহীদ দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 10 ডিচেম্বৰ। 10 ডিচেম্বৰ তাৰিখে অসমত শ্বহীদ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমত কোন তাৰিখে সতীসাধিনী দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 21 এপ্ৰিল। 21 এপ্ৰিল তাৰিখে অসমত সতীসাধিনী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমত কোন তাৰিখে জয়া স্মৃতি দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 28 মাৰ্চ। 28 মাৰ্চ তাৰিখে জয়া স্মৃতি দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোন তাৰিখে ৰাভা দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 20 জুন। 20 জুন তাৰিখে অসমত ৰাভা দিৱস পালন কৰা হয়। এতিয়া জানিম ৰাষ্ট্ৰীয় পৰ্যায়ত যিবোৰ দিৱস পালন কৰা হয় সেই দিৱসসমূহ। কুৱেশ্যন নম্বৰ 1, ৰাষ্ট্ৰীয় একতা দিৱস নেশ্যনেল ইউনিটি ডে কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 31 অক্টোবৰ। 31 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 28 ফেব্ৰুৱাৰী। 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোন তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 25 জানুৱাৰী। 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, কাৰ্গিল বিজয় দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 26 জুলাই। 26 জুলাই তাৰিখে কাৰ্গিল বিজয় দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোন তাৰিখে ভাৰতবৰ্ষত গণৰাজ্য দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 26 জানুৱাৰী। 26 জানুৱাৰী তাৰিখে ভাৰতবৰ্ষত গণৰাজ্য দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোন তাৰিখে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস নেশ্যনেল স্পৰ্টছ ডে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 29 আগষ্ট। 29 আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতত কোন তাৰিখে শিক্ষক দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 5 ছেপ্টেম্বৰ। 5 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ ভাৰতত টিচাৰ ডে পালন কৰা হয়। ভাৰতত কোন তাৰিখে
হিন্দী দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 14 ছেপ্টেম্বৰ। 14 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ ভাৰতত হিন্দী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোন তাৰিখে ভাৰতীয় বায়ু সেনা দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 8 অক্টোবৰ। 8 অক্টোবৰ তাৰিখে ভাৰতীয় বায়ু সেনা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতত কোন তাৰিখে গান্ধী জয়ন্তী পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 2 অক্টোবৰ। 2 অক্টোবৰ তাৰিখে গান্ধী জয়ন্তী পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতত কোন তাৰিখে শিশু দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 14 নৱেম্বৰ। 14 নৱেম্বৰ তাৰিখে ভাৰতত শিশু দিৱস পালন কৰা হয়। কোন তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 12 জানুৱাৰী। 12 জানুৱাৰী তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 21 জুন। 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 5 জুন। 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, বিশ্ব ধঁপাত বিৰোধী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 31 মে'। 31 মে' তাৰিখে বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, বিশ্ব স্বাস্থ্য দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 7 এপ্ৰিল। 7 এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস ৱৰ্ল্ড হেল্থ ডে পালন কৰা হয়। কুৱেশ্যন, কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1 মে'। 1 মে' তাৰিখে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস পালন কৰা হয়। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।